আজি শাওন মাহৰ অন্তিমটো দিন কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ভাদ মাহ। ভাদ মাহৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত 4 প্ৰসংগৰে মুখৰিত হৈ উঠিল ঢেকিয়াখোৱা বৰনামঘৰ। ঢেকিয়াখোৱা বৰনামঘৰৰ আজিৰ এই পবিত্ৰ দিনটোত এনবি নিউজক বৰনামঘৰ সমিতিয়ে ভূয়সী প্ৰশংসা কৰে, কিয়নো আজিৰ পৰা 2 বছৰ পূৰ্বে ঐতিহ্যমণ্ডিত বৰনামঘৰৰ বাটচৰাৰ মূল তোৰণ ভাগ প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে এনবি নিউজৰ চিএমডি নৃপেন দাসে তেওঁৰ প্ৰয়াত পিতৃ মুক্তিযোদ্ধা উপেন চন্দ্ৰ দাসৰ স্মৃতিত নিৰ্মাণ কৰি সমিতিক উৎসৰ্গা কৰিছিল আৰু বাটচৰাৰ তোৰণ ভাগি উন্মোচন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাৰি প্ৰসংগৰে মুখৰিত ঢেকিয়াখোৱা বৰনামঘৰ। সোমবাৰৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ভাদ মাহ। ভাদ মাহৰ প্ৰথমটো দিনৰ পূৰ্বেই ঢেকিয়াখোৱা বৰনামঘৰত পৰম্পৰাগতভাৱে আই বাপসকলে আৰম্ভ কৰিলে 4 প্ৰসংগ। মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত ঢেকিয়াখোৱা বৰনামঘৰত ভাদ মাহৰ পূৰ্বৰ দিনটোত এনেদৰে আৰম্ভ হৈ আহিছে নাম প্ৰসংগৰ। উল্লেখযোগ্য যে ঢেকিয়াখোৱা বৰনামঘৰৰ সৈতে এৰাব নোৱাৰা অন্তৰংগ সম্পৰ্ক আছে এনবি নিউজৰো। 2 বছৰ পূৰ্বে এনবি নিউজ তথা অসম লাইভ 24ৰ চিএমডি নৃপেন দাসে নিৰ্মাণ কৰি দিছিল ঢেকিয়াখোৱা বৰনামঘৰৰ এইখনি বাটচৰাৰ তোৰণ। পিতৃ মুক্তিযোদ্ধা প্ৰয়াত উপেন চন্দ্ৰ দাসৰ সোঁৱৰণত নিৰ্মাণ কৰা এই তোৰণখন প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে আনুষ্ঠানিকভাৱে ঢেকিয়াখোৱা বৰনামঘৰ সমিতিক তোৰণখন অৰ্পণ কৰা আজি 2 বছৰ অতিক্ৰম কৰিলে। সেই বৰনামঘৰৰ বিষয়ববীয়া তথা স্থানীয় লোকসকলে আজি কৃতজ্ঞতা জনাবলৈ নাপাহৰিলে এনবি নিউজৰ চিএমডি নৃপেন দাসৰ বাদান্যতাক। বিশিষ্ট সমাজকৰ্মী এনবি নিউজৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ নৃপেন দাস ডাঙৰীয়াই এই তোৰণখন তেখেতে দান কৰিছিলে। সঁচাকৈ সেই মুহূৰ্তখিনিৰ আমি সাক্ষী আছিলোঁ। তেখেতক অন্তৰৰ গভীৰতম কোণৰ পৰা সঁচাকৈ আমি যোৰহাটৰ ৰাইজ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই পবিত্ৰ স্থানৰ পৰাই এই বাটচৰাৰ পৰাই আমি নমস্কাৰ জনাইছোঁ, আমি সেৱা জনাইছোঁ পবিত্ৰ ঢেকিয়াখোৱা বৰনামঘৰৰ প্ৰতি। আমি আহিব লগা দিনবিলাক যাতে খুব ভাল হয়, খুব সুন্দৰ হয়, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। ঢেকিয়াখোৱাবাসী হিচাপে গৌৰৱান্বিত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক যে এনেকুৱা এটা আপুৰুগীয়া সম্পদ আমাৰ ঢেকিয়াখোৱা গাঁৱলৈ অৰ্থাৎ ঢেকিয়াখোৱা বৰনামঘৰলৈ অৰ্পণ কৰিলে। আৰু আজি 2 বছৰ সম্পূৰ্ণ হৈছে। গৌৰৱান্বিত হৈছোঁ যিটো মুহূৰ্তত এই তোৰণখন উদ্বোধন হৈছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতেৰেই এই শুভ উদ্বোধন হৈছিলে। ঢেকিয়াখোৱা বৰনামঘৰলৈ অহা যিসকল ভক্তপ্ৰাণ ৰাইজ, সেই ভক্তপ্ৰাণ ৰাইজে এই তোৰণখনক লৈ পেলাই নৃপেন দাসদেৱক ধন্যবাদ জ্ঞাপন কৰে। ধন্যবাদ জ্ঞাপন পুনৰবাৰ কৰিছোঁ নৃপেন দাস ডাঙৰীয়াৰ যি বহল মনেৰে এই অনুষ্ঠান ভাগলৈ এই তোৰণখন আগবঢ়ালে। আপোনালোকৰ এনবি নিউজৰ জৰিয়তে যাতে আমি সুচাৰুৰূপে ভাদ মাহৰ পালনাম ভাগি সুচাৰুৰূপে আমি পালন কৰি নিব পাৰোঁ। আৰু এই চেগতে আমি নৃপেন দাস ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই বহু মূল্যৱান এই তোৰণখন আমাৰ গোটেই অসমবাসী হৈ আমি তেখেতক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতক আমি পালনাম ভাগিলৈ আদৰণি জনাইছোঁ। প্ৰয়াত পিতৃৰ নামত উৎসৰ্গিত কৰা তোৰণখন 2 বছৰ পূৰ্বে আজিৰ দিনটোতে উন্মোচন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে পিংকু বৰা, এনবি নিউজ। এনবি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।